অসম চৰকাৰে নতুনকৈ 3,14,000তকৈ অধিক ঘৰ এপ্ৰুভ কৰিছে কেবিনেট বৈঠকত। তাৰ মানে 3,14,000তকৈ অধিক ঘৰ অসম চৰকাৰে নতুনকৈ দিব বুলি ঘোষণা কৰিছে। তো এই ঘৰ কোনে পাব, আপোনাৰ নাম সেই লিষ্টত আছে নে নাই, আপুনি মোবাইলত কেনেকৈ চেক কৰিব পাৰিব, এই ভিডিঅ'টোত সেইটোৱে আপোনালোকক জনোৱা হ'ব। একেবাৰে সহজ পদ্ধতিত মই আপোনালোকক জনাই দিম। আপোনাৰ মোবাইলৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব। তাৰ বাবে আপুনি মোবাইলৰ পৰা গুগল ওপেন কৰি ল'ব, নহলে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। কৰাৰ পাছত সাৰ্চ কৰিব PMAYG এনেকৈ আপোনালোকে সাৰ্চ কৰি দিব। PMAYG সাৰ্চ কৰাৰ পাছত আপোনালোকে দ্বিতীয় নম্বৰত যেটো অপচন পাব F.6 FTO ট্ৰানজেকশ্যন সামাৰি, ইয়াত আপোনালোকৰ ক্লিক কৰিব লাগিব। কৰাৰ পাছত আপোনালোকে ইয়াত হোমত ক্লিক কৰিব। ইয়াত সাইডত দেখা পাব হোম বুলি এটা অপচন আছে, এই হোমত ক্লিক কৰি দিব। কৰি দিয়াৰ পাছত আপোনালোকে মেইন যেটো ওয়েবসাইট আছে সেই ওয়েবসাইটটো পাই যাব। ইয়াতেই আপোনালোকৰ মানে মেইন যিখিনি কাম সেইখিনি কৰিব লাগিব। নহলে এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্স ওপেন কৰিলে ডাইৰেক্ট এই লিংকটো পাই যাব। আপোনালোকে লিংকত ক্লিক কৰিও এই ইন্টাৰফেচলৈ আহিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সৰ পৰা ক্লিক কৰিও আহিব পাৰিব, টেনচন কৰিব নালাগে। তাৰ পাছত ইয়াত আপোনালোকে দ্বিতীয় নম্বৰত হয়তো দেখা পাইছে আৱাজ সফট বুলি এটা অপচন আছে, ইয়াত ক্লিক কৰিব। কৰাৰ পাছত আপোনালোকৰ কি কৰিব লাগিব, এই ৰিপোৰ্টত ক্লিক কৰিব লাগিব। ৰিপোৰ্টত ক্লিক কৰাৰ পাছত আপোনালোকে লাহে লাহে তললৈ গুচি যাব। গৈ পেলাই আপোনালোকে H নম্বৰ এটা অপচন পাব। ইয়াত হয়তো আপোনালোকে H নম্বৰ অপচনটো দেখা পাইছে, য'ত লিখা আছে সোশ্যাল অডিট ৰিপোৰ্টছ। আপোনালোকে এই H নম্বৰ অপচনত অহাৰ পাছত তলত হয়তো দেখা পাইছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, ইয়াত আপোনালোকৰ ক্লিক কৰিব লাগিব। কৰাৰ পাছত আপোনালোকে ইয়াত আপোনালোকৰ সিলেকশ্যন ফিল্টাৰ্ছত আহি আপোনালোকৰ ডিটেইলছখিনি ইয়াত ভৰাব লাগিব। প্ৰথমতে আপোনালোকৰ ষ্টেট সিলেক্ট কৰিব লাগিব। যেহেতু অসমৰ কাৰণে মই দেখুৱাইছো, গতিকে অসম সিলেক্ট কৰিব। আপুনি নিশ্চয় অসমৰ হয়, সেইকাৰণে অসম সিলেক্ট কৰাৰ পাছত আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। মই উদাহৰণ হিচাপে ইয়াত এটা দেখুৱাই আছো, আপোনাৰ যিখন হয় ডিস্ট্ৰিক্ট সেইটো আপোনালোকে সিলেক্ট কৰিব। মই ইয়াৰ পৰা নগাঁওটো সিলেক্ট কৰিছো। নগাঁও সিলেক্ট কৰাৰ পাছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পাছত আপোনালোকে তলত আহিব। ইয়াত আপোনালোকে সমষ্টি সিলেক্ট কৰিব লাগিব। যিকোনো এটা মই সিলেক্ট কৰি ইয়াত দেখুৱাই দি আছো। তাৰ পাছত আপোনাৰ কি কৰিব লাগিব, আপোনাৰ যেটো পঞ্চায়ত হয় সেইটো আপোনালোকে সিলেক্ট কৰিব। আপোনাৰ যেটো হয় আপুনি জানি তাৰ পাছত সিলেক্ট কৰিব লাগিব। তাৰ পাছত আপোনালোকৰ কি কৰিব লাগিব, এই ইয়াৰটো আপুনি 2024-25 কৰিব। এইটো ইয়াত যে আছে আপোনালোকে এইটো কৰিব লাগিব 2024-25, এটোত ক্লিক কৰিব লাগিব। কৰাৰ পাছত আপোনালোকে তাৰ পাছত এইখিনিত আহিব, আহি পেলাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যেটো আছে সেইটো সিলেক্ট কৰিব লাগিব। এইখিনি আপোনালোকৰ মনত ৰাখিব। তাৰ পাছত যেটো অংক ইয়াত দিয়া আছে, ক্যালকুলেশন দিয়া আছে, তাৰ মানে 75ৰ পৰা 30 গুচি গলে কিমান থাকে সেইটো ইয়াত বহাব লাগিব। এইটো আপোনাৰ কাৰণে বেলেগ হ'ব, ক্যাপচা চেঞ্জ হৈ থাকে, বাৰে বাৰে চেঞ্জ হ'ব। এইটো মোৰ কাৰণে আছে 75 - 30, আপোনাৰ কাৰণে হ'ব পাৰে 10 - 5, যেটো থাকে সেইটো আপুনি লিখিব। এতিয়া 75ৰ পৰা 30 গুচি গলে থাকে 45, এইটো মই ইয়াত সিলেক্ট কৰি দিছো। কৰি দিয়াৰ পাছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব। কৰি দিয়াৰ পাছতেই আপুনি কি পাব, এটা PDF ইয়াত পাই যাব। ডাউনলোড এক্সেল বা ডাউনলোড PDF বুলি এটা অপচন আছে, ইয়াত আপোনালোকৰ ক্লিক কৰিব লাগিব। এই ডাউনলোড এক্সেল বা ডাউনলোড PDFত ক্লিক কৰাৰ পাছত এটা PDF ডাউনলোড হৈ যাব। মই ইয়াত ডাউনলোড কৰি নেদেখুৱাও, কাৰণ বিভিন্ন মানুহৰ ডিটেইলছ আছে ইয়াত, গতিকে এইখিনি দেখুৱালে অসুবিধা হ'ব। মানুহৰ নাম্বাৰো থাকে, মানুহৰ নামো থাকে, বা PM যেটো ঘৰৰ ID আছে সেই IDটো থাকে, গতিকে দেখুৱাব নোৱাৰিম। আপোনাৰটো কি কৰিব, আপুনি মোবাইলত ডাউনলোড কৰি আপোনাৰ নাম আছে না নাই সেই লিষ্টত আপুনি চেক কৰিব পাৰিব। এইখিনি কাম আপুনি মোবাইলতে একেবাৰে সহজতে এই পদ্ধতিত কৰিব পাৰিব। আৰু এটা সহজ উপায় আছে, যদি আপুনি এইখিনি কৰাত অসুবিধা পাই আছে তেনেহলে যিকোনো এটা CSC চেণ্টাৰ আপোনাৰ ঘৰৰ ওচৰত আছে, তাত গলে আপোনালোকে এইখিনি কাম কৰিব পাৰিব। নহলে যোনে জানে মোবাইলত, সাপোজ মই যেনেকৈ কৰিছো, এনেকুৱা মানুহ আপোনাৰ ঘৰৰ ওচৰে পাজৰে নিশ্চয় আছে, তেওঁলোকৰ ওচৰত গলেও এইখিনি কাম নিশ্চয় আপোনালোকক কৰি দিব। তো এনেকৈ আপোনালোকে লিষ্টখন ডাউনলোড কৰি চাব, যদি আপোনাৰ তাত নাম আছে তেনেহলে আপুনি নিশ্চয় চৰকাৰী ঘৰৰ টকা পাব। তো এইটো আছিল প্ৰসেস, মই আপোনালোকক দেখুৱাই দিছো। আশা কৰিছো আপুনি কথাখিনি ধুনীয়াকৈ বুজি পাইছে। ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে, এইখিনি প্ৰসেস যাতে মানে জানিব পাৰে। বহুতে জানিব বিচাৰি আছে কেনেকৈ ডাউনলোড কৰিব লাগে, যাতে তেওঁলোকে জানিব পাৰে। সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, আৰু এটা লাইক ভিডিঅ'টোত কৰি দিব, যাতে পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে সেই ভিডিঅ'সমূহ অতি সহজতে চাব পাৰে। তো লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।